নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি ঢকুৱাখানা মাতমৰা মালয়েছিয়া তিনিআলিত খাদ্যত বিষক্ৰিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা নিউজ ডাইৰেক্ট ৰিপৰ্ট ঢকুৱাখানা মাতমৰাত মালয়েছিয়া তিনিআলিত খাদ্যত বিষক্ৰিয়া গাহৰি মাংস খাই ঢকুৱাখানা মহকুমা আসামৰিক চিকিৎসালয়ত ভৰ্তি প্ৰায় 10জনকৈ ব্যক্তি মূৰ ঘূৰণি বমি জ্বৰ পেটৰ বিষ আৰু লেট্ৰিনত আক্ৰান্ত হৈছে এই ৰোগীসকল আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কি হ'ল আপোনালোকৰ গাঁও আমাৰ ঢকুৱাখানা মাতমৰাত কালি গাহৰি মাংস খাই পিনি প্ৰায় 10জন মান হ'ব নেকি খাদ্য বিষক্ৰিয়া হৈ পিনি হস্পিটেলত ভৰ্তি হৈ আছে কেনেকুৱা তেওঁলোকৰ অৱস্থা অৱস্থা একেবাৰে বেয়া মানে পেট বিষ হৈছে জ্বৰ হৈছে কিছুমানৰ পেটৰ বিষত ধৰিব পৰা নাই এনেকৈ হৈ আছে ক'ত খাইছিলে গাহৰি আপোনাৰ মাতমৰা মালয়েছিয়া বুলি কয় মালয়েছিয়া তিনিআলি দোকান এখনত খাইছিলে বুলি এতিয়া ৰোগীৰ সংখ্যা বাঢ়ি আছে নেকি ৰোগীৰ সংখ্যা বাঢ়ি আছে এতিয়াও ফোন কৰি আছিলে মোক কেইজন মানে এতিয়ালৈকে 10জন মান হৈছে বেছিও হৈ গৈছে আৰু আহিব আৰু অকণমান দেৰি আহিব আৰু গাহৰিটো ক'ৰ পৰা কিনিছিলে গাহৰিটো এইটো মই গম নাপাওঁ কিন্তু দোকান এখনৰ পৰা খাইছিলে বুলি গম পাওঁ খোৱাৰ পিছৰ পৰা নাই গৈছে আক্ৰান্ত হোৱা ব্যক্তিসকল ক্ৰমে নাৰায়ণ পাংগিং বয়স 48 বছৰ মনেশ্বৰ মিলি বয়স 55 বছৰ পিংকি পাংগিং বয়স 35 বছৰ জয়দীপ পাংগিং বয়স 19 বছৰ দেৱী পাংগিং বয়স 15 বছৰ ৰিম্পি পাংগিং বয়স 17 বছৰ উত্তম দলে বয়স 30 বছৰ আৰু মাৰ্কালি পেগু বয়স 50 বছৰ ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও